নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ডিমৰ এগৰাকী নিৰুদ্দিষ্ট মহিলাৰ বাবে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰি ছখন গাঁৱৰ শ মহিলাই এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ছটাকৈ দিন উকলি যোৱাৰ পাছতো কিয় বিনা কুঁৱৰ নামৰ মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰি এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতেই এতিয়া বিনা কুঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াই এক প্ৰকাৰ ভয়ংকৰ স্বীকাৰোক্তি দিছে ভয়ংকৰ স্বীকাৰোক্তিত উল্লেখ কৰিছে যে বিনা কুঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াই ভয়ংকৰ কাণ্ড সংঘটিত কৰি ডিমৌ নদীত পেলাই দিছিল বিনা কুঁৱৰক আৰু তাৰ পাছতেই এই ভয়ংকৰ স্বীকাৰোক্তিৰ পাছত এছডিআৰএফৰ বৃহৎ দলে অভিযান আৰম্ভ কৰিছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ডিমৌৰ বিনা কুঁৱৰ কাণ্ডৰ নতুন মূৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং টাইম 8 দৰ্শকসকলক জনাইছো স্বামী বসন্ত দিহিঙীয়াৰ ভয়ংকৰ স্বীকাৰোক্তি কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল বিনা কুঁৱৰৰ সন্ধান উলিয়াব নোৱাৰা আৰক্ষীক জবাবদিহি কৰিছিল সৰ্বসাধাৰণ ৰাইজে আৰু তাৰ পাছতেই ছখন গাঁৱৰ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি এক প্ৰকাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছিল আৰু বুধবাৰে ছখন গাঁৱৰ শ মহিলাই ৰাজপথ আবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল সন্ধানহীন হৈ থকা বিনা কুঁৱৰৰ সন্ধান বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰক্ষীয়ে কিয় সন্ধান উলিয়াব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু আৰক্ষীৰ তদন্তত স্বামী বসন্ত দিহিঙীয়াই এক প্ৰকাৰ ভয়ংকৰ স্বীকাৰোক্তি দিছে পত্নী বিনা কুঁৱৰক হত্যা কৰি পেলাই দিছিল ডিমৌ নদীত এনেধৰণৰ কেতবোৰ স্বীকাৰোক্তি এতিয়া আৰক্ষীৰ সন্মুখত দিছে বিনা কুঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াই আৰু স্বামীৰ এই কাণ্ডৰ পাছতেই এতিয়া এছডিআৰএফৰ দল উপস্থিত হৈছে ডিমৌ নদীত পুৱাৰ পৰাই আৰম্ভ হৈছে উদ্ধাৰ অভিযান এই মুহূৰ্তত টাইম 8 সোঁফালৰ স্ক্ৰীণত এখন স্থিৰ চিত্ৰ দেখুৱাইছোঁ এইজন হৈছে বসন্ত দিহিঙীয়া আৰু বসন্ত দিহিঙীয়া নামৰ এইজন লোকে বিনা কুঁৱৰ নামৰ মহিলাগৰাকীক পত্নীক হত্যা কৰি ডিমৌ নদীত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু আন প্ৰান্তত টাইম 8 দৰ্শকসকলক দুখনকৈ বিন্দুত দুটাকৈ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত এছডিআৰএফৰ বৃহৎ দল পুৱাৰ ভাগতে ডিমৌ নদীত উপস্থিত হৈছে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত এছডিআৰএফৰ উপস্থিতিত ইতিমধ্যে ডিমৌ নদীত পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে নিৰুদ্দিষ্ট বিনা কুঁৱৰক বিচাৰি সমগ্ৰ ঘটনাক লৈ ডিমৌত এক প্ৰকাৰ চাঞ্চল্য অব্যাহত আছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছোঁ কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল শ পুৰুষ মহিলা ওলাই আহিছিল শ পুৰুষ মহিলা ওলাই আহি এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰক্ষীক সময় বান্ধি দিয়া হৈছিল ইমান সময়ৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰি দিব লাগিব নিৰুদ্দিষ্ট বিনা কুঁৱৰক এনেধৰণৰ কেতবোৰ অভিযোগ উত্থাপন হৈছিল আৰু নিৰুদ্দিষ্ট বিনা কুঁৱৰক উদ্ধাৰ কৰি দিবৰ বাবে নিৰুদ্দিষ্ট বিনা কুঁৱৰৰ সন্ধান উলিয়াবৰ বাবে আৰক্ষীক বান্ধি দিয়া সময়সীমা পাৰ হৈ যোৱাৰ বাবে কালিৰ দিনটোত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি প্ৰশাসন ব্যৱস্থাক এক প্ৰকাৰ ধিক্কাৰ গৰিহণা দি বিনা কুঁৱৰৰ সন্ধান বিচাৰি দিবৰ বাবে আহ্বান জনাইছিল সৰ্বসাধাৰণ জনতাই কালিৰ দিনটোত হৈছিল তীব্ৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদ উৎকণ্ঠা মাৰ নৌযাওঁতেই এতিয়া আৰক্ষীৰ তদন্তত নতুন তথ্য আহি পৰিছে নতুন তথ্য এয়াই যে আৰক্ষীয়ে তদন্ত চলাওঁতে বিনা কুঁৱৰৰ স্বামী বসন্ত দিহিঙীয়াই কেতবোৰ কথা উল্লেখ কৰিছে শেহতীয়াকৈ বিনা কুঁৱৰ নামৰ মহিলাগৰাকীৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ এইগৰাকী বসন্ত দিহিঙীয়াৰ বিৰুদ্ধে আৰু বসন্ত দিহিঙীয়াই অত্যাচাৰ চলোৱাৰ সমান্তৰালকৈ ডিমৌ নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে আৰক্ষীৰ প্ৰাথমিক তদন্তত স্বীকাৰোক্তি দিছে আৰু সেই স্বীকাৰোক্তিৰ পাছতেই ডিমৌ নদীত এতিয়া এছডিআৰএফৰ নাৱেৰে অভিযান চলিছে এছডিআৰএফৰ বৃহৎ বাহিনীৰ দল উপস্থিত হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈছে আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে এই মুহূৰ্তত আৰম্ভ হৈছে আৰু এছডিআৰএফেও ডিমৌ নদীত অভিযান চলাইছে সেই অভিযানৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ ডিমৌৰ এই প্ৰান্তটোত এতিয়া এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই লৈছোঁ ৰাতিপুৱা 6টামান বজাৰ পৰা কৰা হৈছে আজি আৰু বাকী আপোনাৰ 4-5 দিনটো হৈ গ'ল বিচাৰি থকা হৈছে পোৱা নাই কিন্তু এতিয়া আমাৰ এছডিআৰএফৰ পৰা টীম আহিছে আৰু তেওঁলোকে ডাইভিং কৰি আছে বিচাৰি থকা হৈছে যিমানডোখৰ সম্ভৱ মানে যোনসকলকে ছাছপেক্ট কৰা হৈছে তাতেকে বিচাৰিব আৰু পালে নিশ্চয় আপোনালোকক জনাই দিব এদিন নহয় বহুত দিনে চলাইছোঁ 4 দিনমান ইতিমধ্যে ডিমৌ থানাৰ এটি আৰক্ষী বৃহৎ দলে আৰু লগতে এছডিআৰএফ বাহিনীয়ে
ডিমৌ নদীত ৰাতিপুৱা 8 বজাৰ পৰা তেখেতক বিচাৰ খোচাৰ কৰি আছে, যিগৰাকী মহিলা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ। গতিকে এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সংহত পোৱা নাই আৰু ইতিমধ্যে ডিমৌ নদীতে SDRF বাহিনী আমি দেখিছোঁ।